অ'কে লাইভ হৈছেনে বাৰু? ধৰিব পৰা নাই। হৈ আছেনে? মাতটো শুনিছেনে আপোনালোকে? হৈ আছে চাগে। নমস্কাৰ, মই দীপলিনা। নিউজ নাও সকলো দৰ্শকক যিসকলে মোক লাইভ চাই আছে সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা বহুত বহুত মৰম যাচিছোঁ। এইকেইদিন সকলোৱে আচলতে এইবাৰ বিহু, বহাগ বিহু, ৰঙালী বিহু আমি সকলোৱে ঘৰে ঘৰে আছোঁ, কোৱাৰেণ্টিনত আছোঁ আৰু এইদৰে সকলোৱে লাইভ আহিছে। যিমানখিনি শিল্পী আছে, কলাকুশলী আছে, সকলোৱে লাইভ আহি পেলাই আপোনালোকক কিছু মনোৰঞ্জন দিবৰ বাবে চেষ্টা কৰিছে। সেইবাবে সকলো পেজেছ, সকলো মিডিয়া, সকলো NGO যিমানখিনি যিসকলে পদক্ষেপ লৈছে সকলোকে ধন্যবাদ। এই ধৰণৰ কাৰ্যসূচীসমূহ হাতত লোৱাৰ কাৰণে আচলতে ৰাইজ অকণমান হ'লেও সকাহ পাইছে, নহ'লে সকলোৰে মনবিলাক খুব বেয়া হৈ আছিল। আজি এনেদৰে নিউজ নাও এই চেনেলটোত, এই পেজটোত আহি পেলাই মই সঁচাকৈ সুখী, কাৰণ হয়তো কম্পেৰেটিভলি মই অকণমান কমকৈ লাইভ আহি আছোঁ যিমানখিনি লাইভ হৈ আছে বৰ্তমান চাৰিওফালে, কিন্তু নিউজ নাওত আহিবলগীয়া বাধ্যত পৰিলোঁ কাৰণ ৰিম্পী এগৰাকী জাৰ্নেলিষ্ট, তাই খুব মৰমৰ ভণ্টি মোৰ, তাই খুব মৰমত কৈছে, গতিকে মানা কৰিব নোৱাৰোঁ। প্লাছ মই এই পেজটো ফ'ল' কৰোঁ, গতিকে নহাৰ কোনো প্ৰশ্নই নাছিলে। সকলোৱে যদি আহি পেলাই মোক কিবা কথা সুধিব বিচাৰিছে, কিবা জানিব বিচাৰিছে, কিবা গীতৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছে, আপোনালোকে কৰিব পাৰে। আজি কেৱল আপোনালোকৰ সন্মুখত মই কথা পাতিম বুলি আহিছোঁ, গীত শুনাম বুলি আহিছোঁ। মেছেজেছ আহিছে। হৃদয়জ্যোতি, পংকজ বৰা, হৃদয়জ্যোতি, দিলৱাৰ হুছেইন, অ'কে, গান এটা গোৱা না? নিশ্চয় গাম। গান গাবলৈ, কথা পাতিবলৈ আহিছোঁ। ধনিষ্ঠাৰ ডক্টৰে কৈছে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, তোমালৈও থাকিলে শুভেচ্ছা আৰু শুভকামনা। গতিকে এনেদৰে আমি এইবাৰ বিহু উদযাপন কৰি আছোঁ ঘৰৰ ভিতৰতে, কিন্তু এটা কাম আমি কৰিব পাৰোঁ। যিহেতু প্ৰত্যেক বছৰে আমি বিহুত ফূৰ্তি কৰোঁ, ওলাই যাওঁ, বিহু অনুষ্ঠান চাবলৈ যাওঁ, প্ৰিয় শিল্পীসমূহৰ গীত শুনিবলৈ যাওঁ, নাচ চাবলৈ যাওঁ, অভিনয় চাবলৈ যাওঁ। এইবাৰ যিহেতু অকণমান পৃথক, এইবাৰ সকলোৰে মনবিলাক বেয়া, কিন্তু আমি যিখিনি আমাৰ অসমীয়া বিহুৰ, আমাৰ অসমীয়া যিখিনি নিয়ম আছে, নিয়ম নীতি আছে, সেইখিনি ঘৰৰ ভিতৰতে থাকি আহকচোন সকলোৱে মানি চলোঁ, তেতিয়া নিশ্চয় আমাৰ মনটো বেয়া নালাগে। গতিকে সকলোৱে যিকোনো কথা মোক সুধিব পাৰে, কিবা যদি জানিব বিচাৰিছে, মোৰ পৰা কিবা গীত শুনিব বিচাৰিছে, মই আপোনালোকৰ বাবে আজি আহিছোঁ, মোক সুধিব পাৰে। থেংক ইউ পম্পু শইকীয়া। মোৰ খবৰ ভাল জিতেন্দ্ৰ। হাই, গানটো গাৰ। স্বপ্নানীল বৰাই কৈছে চুইডিয়ানা গানটো গাব লাগে। নিশ্চয় গাম। আৰু অকণমান ভিউৱাৰ্ছ আহি লওক, যেতিয়া অকণমান বেছিকৈ আহিব তেতিয়া একেলগে গাম অকণমান সময় পাছত, নহ'লে আকৌ ৰিপিট কৰিবলগীয়া হয়। সেইকাৰণে কিছু ভিউৱাৰ্ছক মই আহিবলৈ দিছোঁ, অকণমান সময় পাছত গাম। থেংক ইউ মনোজ নাথ। নিশ্চয় গাম ইকুমণি। ধন্যবাদ সাগৰ পিকুলেন। মধুলগন, মৃদু ভূঞাই কৈছে, মুনু ভূঞাই কৈছে মধুলগন গানটো গাব লাগে। নিশ্চয় গাম। মনোজ বড়ো, মই ভালে আছোঁ, আপোনাৰ ভাল নিশ্চয়। হৃদয় যদি আপোনালৈও থাকিলে। অভিজিত হাজৰিকা, ধন্যবাদ। ভূপেন মৰাং, আপোনালৈও থাকিল শুভেচ্ছা। হৃদয়
মধুলবা নিশ্চয় গাম দিলোঁ আৰু মহন্ত দাস ধন্যবাদ হাই মুদাকিৰ আপোনালোকে যদি কিবা সুধিব বিচাৰিছে মোক সুধিব পাৰে বা কিবা জানিব বিচাৰিছে মোৰ বিষয়ে সেয়াও সুধিব পাৰে নিশ্চয় গাম ময়ূৰ মৌচম দিখ নৈ এৰিব নোৱাৰো গান নিশ্চয় নিশ্চয় মৌ মন গাব লাগিব দেই চুৰিয়ানাটো নাগালে কেনেকৈ হ'ব জনাৰ্দন পাটৰ আপোনালৈও থাকিল প্ৰিয়াক্ষী প্ৰিয়দৰ্শিনী বা আপুনি গুৱাহাটীৰ ক'ত থাকে আপোনাক এবাৰ লগ পোৱাৰ খুব ইচ্ছা মই গুৱাহাটী গীতানগৰত থাকোঁ গীতানগৰ পানীপথ গলিটো ইয়াতে থাকোঁ মই গীতা মন্দিৰৰ একেবাৰে কাষতে আহিবা আমি লগ পাম আমাৰ ঘৰলৈ গুচি আহিবা মন গ'লে পম্পু শইকীয়া নিশ্চয় গাম মোৰ ভাল বুধাদিত্য নাথ মোৰ ভাল পুলক নাথ মোৰ ভাল আশা কৰোঁ আপোনালোকৰ ভাল ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে বহুতে মালতী ভনিতা লাভ ইউ টু ভনিতা মিথু দাস বিজু বৰা ৰঞ্জন কোচ সাদ্দাম আলী হাই ভনিতা ৰয় নিশ্চয় গাম মই গান গাবলৈ আৰু কথা পাতিবলৈ আহিছোঁ অফিচিয়েলি আজি অফিচিয়েলি মোক নিউজ জোন তেওঁলোকে মোক হায়াৰ কৰিছে আপোনালোকৰ বাবে গতিকে একদম যিকোনো কথা যিকোনো প্ৰশ্ন কৰিব পাৰে গীত আৰু ৰিকুৱেষ্ট কৰিব পাৰে ৰাহুল দেৱ বৰ্মন নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালৈও থাকিল থেংক ইউ মাজিদুৰ ৰহমান শকত অকণমান হৈছোঁ ঘৰতে থাকি থাকি মায়ে বনোৱা খাইছোঁ আৰু শুইছোঁ চিনেমা চাইছোঁ গান গাইছোঁ সেয়া কৰি কৰি শকত হৈ গৈছোঁ আছমি ছং প্লিজ ছফিউৰ নিশ্চয় গাম ভনিতা ৰয় লগ পাম ভনিতা আহি যাবা তুমি লগ পাবলৈ বুবু ৰাজখোৱা ধন্যবাদ মনোজ বড়ো অ'কে চ' কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে তাৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আমি এইবাৰ সকলোৱে ঘৰে ঘৰে আছোঁ এতিয়াও বহু সংখ্যক লোকৰ মনত ইমান বেছি চাগে সেই ভয়টো বা সেই শংকা সেই চিৰিয়াছনেছটো এৱেৰনেছটো অহা নাই আহি পোৱাহি নাই মই বৰ্তমান গীতানগৰৰ নিবাসী যিহেতু ইয়াত মই বহুত দেখা পাওঁ কিছু সংখ্যক লোকে তুমি আহিলে সাগৰ নিশ্চয় গাম আপোনাৰ ইন্দ্ৰদিল দাস মই কৈ আছোঁ মোৰ অনুভৱ ৰঞ্জন বিকাশ ইজ ৱাচিং অ'কে চ' সেইকাৰণে কি হয় আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে ঘৰৰ ভিতৰতে থাকক আৰু ইমাৰ্জেঞ্চি ওলাই আহিবলগীয়া হ'লে যিখিনি আমাক নিয়মাৱলী বান্ধি দিছে অসম চৰকাৰ বা আমাৰ স্বাস্থ্য বিভাগে মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা যিখিনি আমাক প্ৰিকশ্যনছ দিয়া হৈছে সেইখিনি মানি চলক তেতিয়া আমাৰ ভয় কৰিবলগীয়া কোনো কাৰণ নাথাকিব আমি সকলোৱে মিলিজুলি সহযোগিতাৰে আচলতে এই যুঁজখনত জয় হ'ব লাগিব সকলোৱে সজাগ হওক জানো গানটো গাব লাগে নিশ্চয় গাম নেচাওঁ তোমাক সেইটো গাব লাগিব আগতেই ধুনীয়া হৈছে আগতকৈ ধুনীয়া হৈছোঁ অৰুণাভ হাজৰিকা ধন্যবাদ ভাইটি দেউৰী মই খুব ভাল মই আশা কৰিছোঁ তোমাৰো ভাল মোৰ নাম আচ্ছা হেমাংক বৰা লাভ ইউ শান্তনু গগৈ নিউ ছং অ'কে আৰু আপোনাক লগ পাব লাগিছিল ক'ত পাম বাৰু গুৱাহাটীত মই থাকোঁ গুৱাহাটীত আহিলে লগ পাম আৰু আমি কণ্টেক্ট কৰিলে হ'ল ধুনীয়া ল'ৰাটো কিনো হ'ল গীতাঞ্জলি বাৰ গানটো মোৰ ঠিক মনত নাই এইটো অকণমান গাবলৈ অসুবিধা হ'ব জুনমণি ধন্যবাদ শামছুল ধন্যবাদ চুইডিয়ানা চন্দন হাজৰিকা মই একেবাৰে গাবই লাগিব চুইডিয়ানাটো নাগালে আধৰুৱা হৈ থাকিব মোৰ নিজৰো মনটো বেয়া লাগিব মই নিশ্চয় গাম বিবেক বৰা মই নিশ্চয় গাম ৰূপম হাজৰিকা জহান বড়ো ঠিক আছে আৰু বহুতো যিহেতু ভিউৱাৰ্ছ আহি পালেহি মই এটা গান গাওঁ কোনটো গান গাওঁ বাৰু প্ৰথমতে তুমি আহিলেটোকে গাওঁ মোৰ নতুন ৰিলিজ তুমি আহিলে এটা গান যিটো গানত মই নিজেই কনচেপ্ট নিজেই ভিডিঅ'গ্ৰাফি কৰিছোঁ
আৰু সেই ভিডিঅ'গ্ৰাফী কৰাৰ আচলতে মোৰ সেই কনফিডেন্সটো মই পাইছিলোঁ চুইডিয়ানা গীতটোৰ পৰা। চুইডিয়ানা গীতিত মই নিজেই কনচেপ্ট আৰু গোটেইখিনি কাম মানে ডিৰেকশ্যন এণ্ড অল মই নিজে কৰিছিলোঁ, সাহস কৰিছিলোঁ, আৰু সেইটো দৰ্শকে খুব ভাল পালে। আৰু সেইকাৰণে আচলতে সেই গীতটিৰ পাছতেই মই খুব কনফিডেন্স পাইছিলোঁ বা মোৰ নিজৰ বাকীকেইটা গীতত কাম কৰিবলৈ। ঠিক একেধৰণে মই তুমি আহিলে বুলি এটা গীত আছে, দীপজ্যোতি মহন্তৰ লগত অভিনয় কৰিছোঁ। ত্ৰিয়ন মহন্তৰ সংগীত, টিৰাপে কৰিছিলে চিনেমেটোগ্ৰাফী। সেই গীতটি মই অকণমান গুণগুণাইছোঁ। মোৰ মনত এপাহি গোলাপ ৰুলাহি তুমি গোপনে অবুজবাক প্ৰেমৰে নাৰাৰা বিয়পিছে মোৰ প্ৰতি কোহে নিয়ৰৰ কোলাতে বহি এটুপি সপোন সৰে তুমি আহিলে কাষৰে তুমি আহিলে কাষৰে। ধন্যবাদ। এই গীতটি নতুন গান, আৰু মোৰ এগৰাকী মোৰ ফ্ৰেণ্ড, মই একেলগে ইঞ্জিনিয়াৰিং কৰিছিলোঁ, হিমাক্ষী চাংমাই, তাইও আছে, তাই চাই আছে, তাই তুমি আহিলে গীতটি ৰিকুৱেষ্ট কৰিছে। হিমাক্ষী, আশা কৰিছোঁ তোৰ ভাল, তোক বহু দিনৰ মূৰত এনেকৈ দেখিলোঁ, ভালে আছে বুলি আশা কৰিছোঁ। কেতিয়াবা লগ চগ পাব লাগিব, আহিবি গুৱাহাটী দেই। গীত ফুকন আপোনালৈও থাকিলে শুভেচ্ছা। পম্পু শইকীয়া শুনাম, উৰি উৰি যায় নৱজ্যোতি, নিশ্চয় শুনাম। এইমাত্ৰ গালোঁ আলাল লাস্কৰ। বিহু গাব লাগিব, বিহু এটা গাওক। সমীক্ষা, নিসাৰ আহমেদ, থেংক ইউ। দীপাংকৰ, মোৰ ভাল, খুবেই ভাল। ভাৰ্গৱ জ্যোতি, ধন্যবাদ। বাপৰে, মোৰ হাঁহিয়ে চুই যোৱাৰ কথা কৈছে, মোৰ মনটো ভাল লাগি গ'ল। ৰিম্পী, বহুত মৰম, ভাল লাগিছে। ৰঙালী বিহুৰ শুভেচ্ছা ময়ো জনাইছোঁ আপোনালোকক। গতিকে কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে, গীতো শুনাম, প্ৰশ্নৰ উত্তৰো দিম। খালি এটা কথা কৈ লওঁ, মই খালি গীত গালে অকণমান লিৰিক্স পাহৰোঁ, সেইবাবে মোক ক্ষমা কৰিব। নেম ৰাচং বাইদেউ, এইবাৰ কৰোণাৰ বাবে আপোনাৰ প্ৰগ্ৰাম দেখাই নাপাম নেকি? যোৱাবাৰ আপুনি মালাধৰালৈ আহোঁতে মালাধৰা গৈছিলোঁ, হয় হয় হয়, খুব ভাল লাগিছিল। মালাধৰাত চাগে বৰষুণ দিছিল নেকি, খুব মানে যিমানখিনি মনত আছে, খুব ভাল লাগিছিল মালাধাৰালৈ গৈ। আপুনি যিমান, ধন্যবাদ সাগৰ পিকুলে। নীলা কোনটো? নীলা ভাৰ্গৱ দুৱৰাৰ গানটো নহয়? গীতটি মই পাহৰি গৈছোঁ, মনত পৰিলে মই নিশ্চয় গাম। ধ্ৰুৱজ্যোতি, আপোনালৈও থাকিলে বিহুৰ শুভেচ্ছা। পৰ্বতৰ ঢেকঢেকীয়া গানটো, পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতিয়া, বতাহত যেনেকৈ হালে, ঢোলৰে চাপৰত তোৰে লাহি কঁকাল, দুচকীত নিচেকৈ ভাগে, তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে। ধন্যবাদ, আপোনালৈ গালোঁ মই পৰ্বতৰ ঢেকঢেকীয়া। প্ৰণৱ বুঢ়া, ধন্যবাদ। মুদাকিৰ, নিশ্চয় গাম। ধন্যবাদ বিশ্বজিৎ ডেকা, বহুত বহুত ধন্যবাদ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিম। এতিয়া অলমষ্ট 468 ভিউৱাৰ্ছে মোক চাই আছে, গতিকে it's a large number, it's a huge number. So মই এটা কথা ক'ব বিচাৰিম যে মোৰ সংগীতৰ যাত্ৰা
বৰ বেছি দীঘলীয়া নহয় 2015 চনত এতিয়া গীত কৰিছিলোঁ নোৱাৰি নোৱাৰি থাকিব নোৱাৰি তৰুণ তন্ময়ৰ সৈতে সেই গীতটিত মই গাইছিলোঁ আৰু লগতে অভিনয়ো কৰিছিলোঁ আৰু সেই গীতটিৰ পাছতে মই মিছন চাইনা ছবিখনত অভিনয় কৰিবলৈ সুযোগো পাইছিলোঁ সেইটোৰ পাছত মোৰ প্ৰথমটো চলো গীত ওলাইছিল 2017 চনত গতিকে যদি মই ভালকৈ চাওঁ 2017ৰ পৰা মই মোৰ সংগীতৰ যাত্ৰাটো ভালকৈ আৰম্ভ কৰিছোঁ আৰু 2017ৰ পৰা এতিয়ালৈকে অলম'ষ্ট 18, 19, 20 তিনি বছৰ হৈছে আৰু এই 3 বছৰ সময়ছোৱাতে আপোনালোকে মোক যিমান মৰম দিছে যিমান মোক আদৰ কৰিছে সেইবাবে মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ কেতিয়াও মোৰ সপোনতো মই ভবা নাছিলোঁ যে মই এগৰাকী প্ৰফেশ্যনেল ছিংগাৰ হ'ম মই নিজকে এতিয়াও ভাল গায়িকা বুলি নাভাবোঁৱে কাৰণ মই ইমানখিনি চৰ্চা কেতিয়াও কৰাই নাছিলোঁ গানক লৈ পেলাই সৰুৰে পৰা পঢ়া শুনাত বেছি ব্যস্ত আছিলোঁ ইঞ্জিনিয়াৰিং কৰিছোঁ ইঞ্জিনিয়াৰ হৈ পেলাই চাকৰি কৰা ধান্দা আছিলে ক'ৰবাত অফিচাৰ হ'ম বুলি পৰীক্ষা পাতি দিছিলোঁ এই ইণ্টাৰেষ্টিংলি মই ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰীক্ষা ক্ৰেকো কৰিছিলোঁ কিন্তু মই ইণ্টাৰভিউটো নাপালোঁ এইটো বেলেগ কথা গানক লৈ কেতিয়াও ইমান ছিৰিয়াছ মই নাছিলোঁৱে কিন্তু যোৱা বছৰৰ পৰা ইমান মানুহে ইমান বিচাৰিব আৰম্ভ কৰিলে যে তেতিয়া ক্ষমা কৰিব ফোন এটা আহি গৈছিলে তেতিয়াৰ পৰাহে মই মোৰ গানৰ আৰম্ভ কৰিছোঁ আৰু ৰাইজে যেতিয়া বিচাৰিব তেতিয়া নিশ্চয় মোৰ দায়িত্ব বাঢ়ি যায় আৰু মোৰ চৰ্চা মই আৰম্ভ কৰিছোঁ গীতক লৈ গতিকে মই নিশ্চয় যদি চৰ্চা কৰি থাকোঁ মই আগলৈ ভাল ভাল গান আপোনালোকক শুনাই থাকিম আপোনালোকে মোক যেনেকুৱা বিচাৰে যি বিচাৰে মোক খালি ক'লেই হ'ল মই আপোনালোকক মনোৰঞ্জন দিবলৈ সদায় চেষ্টা কৰিম এনেদৰে মৰম মোক দি থাকিব সেবাষ্টিয়ান ধন্যবাদ কপিল চি দত্ত দিনবোৰ পাৰ কৰি ভালেই লাগিছিলে প্ৰথম কেইদিনত কিন্তু এতিয়া অকণমান লাহেকৈ আমনি লগা হৈছে তথাপি মোৰ আটাইতকৈ ভাল লগা কথা যে মই এই বন্ধছোৱাত মই বহুত বেছি সময় দিছোঁ গানত চৰ্চা কৰিছোঁ গীত শুনিছোঁ বেলেগ বেলেগ জনাৰৰ বেলেগ বেলেগ লেংগুৱেজৰ খুব ইম্পৰ্টেণ্ট সেইটো আমাৰ গায়িকাৰ কাৰণে সেই কামখিনি কৰিছোঁ সেইখিনি ভাল লগা কথা গতিকে সেনেকৈ সময়খিনি পাৰ কৰি আছোঁ অতিকৈ প্ৰিয় গান ক'বলৈ খুব দিগদাৰ যোগেশ বহুত কঠিন প্ৰশ্ন এইটো প্ৰিয় গান আচলতে কাৰোৱে নাথাকে মই ভাবোঁ কাৰণ প্ৰত্যেক গানৰ এটা নিজস্বতা থাকে এটা প্ৰত্যেক গানেই সুকীয়া মোৰ কাৰণে খুব অসুবিধা মই ক'ব নোৱাৰিম চুইডিয়ানাটো মই আৰু অকণমান ভিৰচলৈ গাম অকণমান পাছত অকণমান ধৈৰ্য ধৰিব লাগিব নোৱাৰিটো নিশ্চয় গাম ময়ূৰ দত্ত নয়নমণি ধন্যবাদ মুদাকিৰ ঘৰতে আছোঁ আপোনালোকে ঘৰতে থাকক মুদাকিৰ হুছেইন ময়ূৰ দত্ত কোৱা এঞ্জেল কি খবৰ অৱশ্যে মই ঘৰত মতা নাম পৰি ঘৰত যাব পৰা নাই বিহু তথাপিও আপোনাৰ লাইভ চাই বহুত ভাল লাগিছে বিহুৰ বতৰত কুলিৰে মাতত গাঁওখনলৈ মোৰ পৰিছে মনত গানটো এবাৰ কোনটো গান বাৰু ভাইটি দেউৰী তাকেই ধনঞ্জী ৰাম্বু মোৰ খুবেই মন বেয়া এইবাৰ মই ক'ম বাৰু বিহু শ্ব'জৰ বিষয়ে অকণমান পিছত কৈ আছোঁ নীৰৰ নিশ্চয় ভাল ভাল চ' তেনেকুৱা কথা বিহু শ্ব'জ কৰিবলৈ মোৰ বৰ বেছি দিন হোৱা নাই মই 2000 কেতিয়াৰ পৰা কৰিছোঁ ন 2020 হ'ল নহয় 2018ৰ শেষৰ পৰা মই অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু যিহেতু মই খুব নতুন মই মানে এনজয় কৰিবলৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ যে এই বছৰ এই কাণ্ডটো হৈ গ'ল কৰোণা আহি গ'ল COVID-19 এই ভয়াৱহ মানে ভাইৰাছটো সকলোফালে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যি নহওক এইবছৰ আমাৰ অনুষ্ঠানসমূহ বাতিল হ'ল আৰু বহুকেইখন অনুষ্ঠান আমাৰ ঠিক হৈছিলেও খুব মনটো ভাল লাগি আছিল নতুন মানুহক লগ পাম বুলি নতুন ঠাই দেখিম বুলি আৰু আপোনালোকেও ৰৈ থাকে আমাৰ গীত শুনিবৰ কাৰণে লাইভ কাৰণ কেছেটটো আজিকালি নাই ইউটিউবত শুনা বা মোবাইলত শুনা হেডফোনত শুনা আৰু লাইভ শুনাটো বহুত বেছি পাৰ্থক্য থাকে সেইকাৰণে সেইটো এটা ডিফাৰেণ্ট কথা সেইটো খুব মন আছিলে কিন্তু ভাগ্যৰ লিখনি আৰু এনেকৈ এইবছৰ এনেকুৱা হৈ গ'ল কিন্তু আমি যদি সজাগ হওঁ আমি খুব সোনকালে আচলতে
উদ্ধাৰ হ'ম এই চিটুৱেশ্যনটোৰ পৰা। সেইকাৰণে সকলোৰে সহযোগিতা লাগিব, বাৰে বাৰে কৈছোঁ, সকলোৱে ঘৰৰ ভিতৰতে থাকিব, কিন্তু নহ'লে এই চেইনডাল আমি ভাঙিবলৈ আমাৰ খুব কঠিন হ'ব। সকলোৱে ঘৰতে থাকক। চুইডিয়ানা গানটো বহুত কৈছে, ৰং বিৰং, ধন্যবাদ পপী বৰা। প্ৰিন্স ময়ূৰ দত্ত, থেংক ইউ ছ' মাছ। আৰু এটা দুখ লগা কথা যে ৰুমালখন মোৰ তাৰমানে লাইভ আজি অহা কথা আছিলে, আৰু ৰাতিপুৱাৰ পৰা মোৰ ইমান পানী লগা হৈছে, ইমান চৰ্দি লাগিছে, ভয় খাই আছিলোঁ যে গান গাব পাৰিম নে নাই, কিন্তু ক্ষমা কৰি দিব আৰু যদি অকণমান বেয়া চেয়া হয় দেই। এটোলা সোণেৰে মিনা কৰাই কৰাই, সেই গানটো ন নিশ্চয়। বিহু অসমৰ জাতীয় উৎসৱ, তোমালোকক অসমৰ ৰাইজে কিমান মৰম দিয়ে। হয়, নিশ্চয় নিশ্চয়, বহুত মৰম দিছে। অ'কে, চুইডিয়ানাটো গোৱা আই থিংক সময় হৈ গৈছে, যিহেতু 500 ভিউৱাৰ্ছ আহি গ'ল। খুব সুখী মই, আৰু এইবাৰ চুইডিয়ানাটো গাব লাগিব বুলি ভাবিছোঁ। আৰু মোৰ আচলতে কিবা এখন আছিলে, ৰুমাল এখন ক'ত থলোঁ বাৰু মই। নোৱাৰি নোৱাৰি, প্ৰথমতে মই চুইডিয়ানাটো গাইছোঁ। মধু লগন, কাকু শইকীয়া, নিশ্চয় গাম। মেমৰ বিহুৰ এনজয় কেনেকুৱা কৰিছে? বিহুৰ এনজয়নো কি কৰিব আৰু, বিহুৰ এনজয় ঘৰতে, ঘৰৰ পৰিয়ালৰ সৈতে তেনেকৈ বিহুৰ কেইদিন পাৰ কৰিছোঁ। খালি এইবাৰ দুখ লাগিছে, জেতুকা লগাব নাপালোঁ, জেতুকা গছ ওচৰত নাই। নহ'লে ক'ৰবাত বাহিৰলৈ গৈ দেউতাই লৈ আহে, পাত ছিঙি লৈ আহে, আমি পিচি পেলাই জেতুকা লগাওঁ। এইবাৰ খুব মন বেয়া, এইবাৰ হাতত জেতুকা নাই, মনটো বেয়া লাগি আছে। ঠিক আছে, মই চুইডিয়ানাটো আই থিংক এতিয়া সময় হৈ গৈছে যে মই সকলোকে চুই দিওঁ। মই এইটো কথা কিয় কৈছোঁ জানেনে? মঞ্চত যেতিয়া গীত পৰিৱেশন কৰোঁ, তেতিয়া চুইডিয়ানাৰ গানটো যেতিয়া পাল পৰে, আৰু তেতিয়া মই কওঁ যে এইবাৰ মই ৰাইজ গাব ওলাইছোঁ বুলি নকওঁ, এনেকৈ কওঁ যে সকলোকে চুই দিব ওলাইছোঁ বুলি কওঁ। তেতিয়া সকলোৱে ইমান ফূৰ্তি পায়, আৰু সেইটো মানে বহুত মিছ কৰিছোঁ মই সঁচাকৈ। মঞ্চত গোৱাৰ সেই এক্সপিৰিয়েঞ্চ, এই অভিজ্ঞতাটোৱে বেলেগ। বাৰু যি নহওক, এনেদৰে এই লাইফতে এইবাৰ ফূৰ্তি লওঁ। মই এইবাৰ সকলোকে চুই দিব ওলাইছোঁ। ঠিক আছে, মই গাইছোঁ দেই। কমেণ্টছখিনি এতিয়া বেছি নিদিব, মই গানটো গাই লওঁ, তাৰপিছত দিব, নহ'লে মই এতিয়া পঢ়িব নোৱাৰিম, গোটেইখিনি স্কিপ হৈ যাব। মই গীতটো গোৱাৰ পাছত আপোনালোকে মোক প্ৰশ্ন কৰিব। ধন্যবাদ, থেংক ইউ। সেয়া আছিলে চুইডিয়ানা আপোনালোকৰ বাবে।
ধন্যবাদ শান্তনু ৰাভা। থেংক ইউ দৰ্পণ। হয়, নিউজ জোন বাতৰিটো ভাল। আয়ুষ ৰয়, ধন্যবাদ। থেংক ইউ। মোৰ খবৰ খুবেই ভাল। বিহু এটা ৰিম্পী, মই যাৰ কথা প্ৰথমতেই কৈ আছিলোঁ তাই লিখিছে বৰ মৰম লগাকৈ, বহুত মৰম তোমালৈ, তোমাক মোৰ আমাৰ নিউজ নাও পৰিয়ালৰে ক'ত গ'ল এজন সদস্য বুলি ভাবোঁ। ধন্যবাদ, থেংক ইউ। ময়ো নিজকে ভাবিছোঁ। নিউজ নাও, থেংক ইউ ৰূপম হাজৰিকা। তাপস বৰ্মন, বাপৰে বাপ, বহুত ডাঙৰ কমপ্লিমেণ্ট দিছে, থেংক ইউ। এয়া অকণমান নাকটো শিৰখাই গৈছে চৰ্দিৰ কাৰণে। চুইডিয়ানা গীতটি মই গালোঁ, নৱজ্যোতি। থেংক ইউ ৰিহান আখতাৰ। গতিকে কিবা যদি প্ৰশ্ন থাকে সুধিব পাৰে। মই আৰু আছোঁ, প্ৰায় 10-15 মিনিটমান থাকিম, তাৰপিছত মই আপোনালোকৰ পৰা বিদায় মাগিম। গতিকে কিবা থাকিলে সুধিব পাৰে। কান্দি থকা নাই বিদ্যুৎ মৃদু পৱন, মোৰ চকুকেইটা অকণমান চলচলীয়া হৈ থাকে। কিয় হৈ থাকে মই নিজেও নাজানো, হৈ থাকে। কিন্তু সকলোৱে কয় যে কিয় কান্দি আছা, কিন্তু মই কান্দি নাই থকা। চকুকেইটা মোৰ অকণমান নেচাৰেলি চলচলীয়া হৈ থাকে। কিয় বা। তোমালৈও থাকিল দুলু ফুকন। ধন্যবাদ সাৰংগ বৰা। মোক হেৰি গানটোৰ ৰিকুৱেষ্ট কৰিছিলে, মধু লগনৰ গান ৰিকুৱেষ্ট কৰিছিলে বহুতে। গতিকে মই মধু লগন গীতটি আপোনালোকৰ বাবে গাম। লিৰিক্সটো পালে ভাল আছিল। এগৰাকীয়ে মোক বহাগ আহিল বুলি কলিয়ে বিনালে গীতটি ৰিকুৱেষ্ট কৰিছিলে, নামটো মই পাহৰি গ'লোঁ কেৱল। মোৰ ভাল অশ্বিনী, ধন্যবাদ চাহাবুদ্দিন। মিছন চাইনাৰ প্ৰিয় সংলাপ কৰ্ণেল। মই কৰ্ণেলকৈ থাকিলোঁ মিছন চাইনাত, সেইটোৱে মোৰ সংলাপ। কাণফুলিযোৰ ধুনীয়া বুলি কৈছে, থেংক ইউ। এই কাণফুলিযোৰ মোৰ বায়ে আনি দিছিলে, হেৰিৰ পৰা আনিছিলে, গোৱাৰ পৰা আনিছিলে। তাতে মানে ষ্ট্ৰীট মাৰ্কেটিং কৰোঁতে তাত ৰাস্তাত খুব কিনিবলৈ পায় এইবিলাক। সেইটো উৰি উৰি যায়টো বিচাৰিছে, নিশ্চয় গাম। ভাল লাগে বিহুৰ আন্তৰিক ধন্যবাদ প্ৰাঞ্জল খাউন। জুবিনদাৰ এটা গীত গোৱা না, জুবিনদাৰ গীত। জুবিন দা বৰ্তমান সুস্থ হৈ আছে, আমি সকলোৱে সেইটো খবৰ পাই খুবেই সুখী। আৰু যোৱাকালি পাপন দাৰ সৈতে যিটো লাইভ আছিলে সেইটো সঁচাকৈ দেখি একদম মানে সৰগৰ সুখ পাই গৈছোঁ। দুইজনকে একেলগে দেখি বৰ ভাল লাগিছিল। জুবিন দাৰ গান গাওঁ, নিশ্চয় গাম, মই সেইটো গাওঁ। অ'কে, নেচাও তোমাকতো গাওঁ নেকি অকণমান বিচাৰিছিলোঁ, কেৱল মই লিৰিক্সটো পাহৰি যাম, সেইটো আপোনালোকে ইগন'ৰ কৰিব। নেচাও তোমাকতো অকণমান গাইছোঁ। নেচাও তোমাক এবাৰো, নেচাপো কাষ এধানো, পাহৰি যাম মচি মচি থম তোমাক মনৰ পৰা মোক, ভাবিবলে ভয় জানো সঁচা হয়, সেই ভাৱনাত কলি কলিজা কৰে আঁতৰ, হ'ব পাৰে এনে কথা জীৱনে মোক দাৰাৰাৰা দাৰাৰাৰা, এনে কথা মৰণে মোক চুই যদি, নেচাও তোমাক এবাৰো, নেচা
থেংক ইউ। এই গীতটি মই এটা আমাৰ জুবিন গাৰ্গৰ মেছআপ আমি কৰিছিলোঁ দিগন্ত ভাৰতী ছাৰৰ কম্পজিশ্যনসমূহৰ। খুব ভাইৰেল হৈছিল, খুব চলিছিলে মাজতে। তাতে মোৰ যিটো পাৰ্ট আছিলে মই নেচাও তোমাক পাৰ্টটোত গাইছিলোঁ। সেইকাৰণে যিহেতু জুবিন দাৰ গীতৰ ৰিকুৱেষ্ট কৰিছে মই সেই গীতটোকে অকণমান গুণগুণালোঁ। খালি লিৰিক্স পাহৰি গৈছোঁ, সেইটো মোক বেয়া নাপাব। মই লং লং আচ্ছা মধু লগন গীতটো গাবলৈ দিছে, নিশ্চয় গাম। মধু লগন গীতটি কোনে গাব দিছিলে বাৰু? দেৱজিৎ কলিতাই কৈছে। আৰু মৃদু মৃদু পৱন কিটকেটটো মনত আছে মোৰ। ব্ৰেচলেটটো আৰু ধুনীয়া। ব্ৰেচলেট নহয়, এইটো আমাৰ